1947 চনতে স্থাপিত উজনি অসমৰ সৰ্বাধিক পুৰণি 80 সংখ্যক দেৰগাঁও ভোগালী বিহু সন্মিলন ভাগ দেৰগাঁৱৰ লঠা গাঁৱৰ অজলা পুথিভঁৰালৰ প্ৰাংগণত 28, 29 পুহ আৰু 1 মাঘ ইংৰাজী 13, 14 আৰু 15 জানুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সমূহ অসমবাসী ৰাইজলৈ 80 সংখ্যক দেৰগাঁও ভোগালী বিহু সন্মিলনৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ। 80 সংখ্যক দেৰগাঁও ভোগালী বিহু সন্মিলনৰ আজি তৃতীয় দিন প্ৰথম দিনাৰ কাৰ্যসূচী সন্ধ্যা মেজি প্ৰজ্বলন, লগতে প্ৰসাদ বিতৰণৰ দৰে বিভিন্ন কাৰ্যসূচী লোৱা হয়। দ্বিতীয় দিনাৰ কাৰ্যসূচী ৰাইজৰ লগত সমূহীয়া জলপান, লগতে বিভিন্ন প্ৰতিযোগিতা, সাহিত্যৰ প্ৰতিযোগিতা, খেল ধেমালি আদিকে কৰি আমি উদযাপন কৰা হয়। তৃতীয় দিনাৰ কাৰ্যসূচী আমাৰ পূৰ্ণাংগ নাট মঞ্চস্থ কৰা হ'ব। আজি আহি আমাৰ এই ভোগালী বিহু সন্মিলনখন ঐতিহ্যমণ্ডিত বুলি সকলোৱে জানে। আজি আহি 80 বছৰত ভৰি দিয়া হ'ল। উজনি অসমৰ সৰ্বপ্ৰথম ভোগালী বিহু সন্মিলন এই দেৰগাঁও ভোগালী বিহু সন্মিলনখনেই। এই বিষয়ে আমাৰ উদযাপন কমিটিৰ সভাপতিয়ে বিতংভাৱে ৰাইজক জনাব বুলি মই অনুৰোধ জনাওঁ। উক্ত 2 দিনৰ বিভিন্ন কাৰ্যসূচীৰ অন্তত সামৰণি অনুষ্ঠানৰ দিনা ঠাইতে ছবি অঁকা প্ৰতিযোগিতা, পিঠা প্ৰতিযোগিতা, পৰম্পৰাগত খেল ধেমালি, ভেকচন প্ৰতিযোগিতা, টেকেলি ভঙা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। নমস্কাৰ। জয়তে সমূহ অসমবাসী ৰাইজলৈ দেৰগাঁও ভোগালী বিহু সন্মিলনৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। 1947 চনতে প্ৰতিষ্ঠা হোৱা দেৰগাঁও ভোগালী বিহু সন্মিলনখন ৰূপালী জয়ন্তী, সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰি, মহাৰাজক জয়ন্তী বৰ্ষ অতিক্ৰম কৰি আজি 80 বছৰত সম্পূৰ্ণ ভৰি দিলে। আমাৰ এই বিহুভাগী যিসকল ব্যক্তিৰ মহান প্ৰচেষ্টাত এই অনুষ্ঠানভাগী আৰম্ভ কৰিছিল, তেখেতসকলে হয়তো আমাৰ মাজত বহুকেইজন ব্যক্তি হেৰাই গৈছে, আৰু যিসকল ব্যক্তি আমাৰ মাজত আছে, প্ৰয়াত যোগেশ্বৰ দত্তকে মুখ্য কৰি প্ৰয়াত ঘনকান্ত দত্ত, বৰ্তমান জীৱিত এই দেৰগাঁও ভোগালী বিহু সন্মিলনৰ প্ৰাক্তন সভাপতি ধ্ৰুৱকান্ত বৰাদেৱকে মুখ্য কৰি প্ৰাক্তন সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত মহেন্দ্ৰনাথ হাজৰিকাদেৱে এই অনুষ্ঠানভাগীত যিমান কষ্ট ত্যাগ কৰি এই অনুষ্ঠানভাগী ৰূপায়ণৰ ক্ষেত্ৰত যিমানখিনি বৰঙণি আগবঢ়াইছিলে, তেখেতসকলৰ এই পৰম্পৰা ৰক্ষা কৰি আজি আহি দেৰগাঁও এই ভোগালী বিহু সন্মিলনখনে 80 বছৰত সম্পূৰ্ণৰূপে ভৰি দিলে। 80 সংখ্যক দেৰগাঁও ভোগালী বিহু সন্মিলনখনে আমি তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছোঁ। 13, 14 আৰু 15 জানুৱাৰী। 13 জানুৱাৰী সন্ধ্যা মেজি প্ৰজ্বলনেৰে আমাৰ দেৰগাঁও ভোগালী বিহু সন্মিলনখনিৰ শুভাৰম্ভ হয়। মেজি প্ৰজ্বলনৰ প্ৰজ্বলক হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা সমাজকৰ্মী গুণীন্দ্ৰনাথ শৰ্মাদেৱক। মেজি প্ৰজ্বলনৰ পিছতেই আমাৰ প্ৰসাদ বিতৰণৰ কাৰ্যসূচী সম্পন্ন কৰা হয়। 14 জানুৱাৰী পুৱা পতাকা উত্তোলনৰ পিছতেই আমাৰ বিহুৰ সমূহীয়া জলপানৰ ব্যৱস্থা কৰা হৈছিলে। জলপান গ্ৰহণ কৰাৰ পিছতে দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আমাৰ বিভিন্ন ধৰণৰ ক্ৰীড়া প্ৰতিযোগিতাসমূহ আমি অনুষ্ঠিত কৰিছিলোঁ। ক্ৰীড়া প্ৰতিযোগিতাসমূহ শেষ হোৱাৰ পিছতেই সাহিত্য বিভাগৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ আমি এই অজলা পুথিভঁৰাল প্ৰাংগণতে অনুষ্ঠিত কৰিছিলোঁ। বিভিন্ন ধৰণৰ সাহিত্য বিভাগৰ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা, কবিতা আবৃত্তি, চিত্ৰাংকন প্ৰতিযোগিতা, স্মৃতি পৰীক্ষা আদি কৰি আমি বিভিন্ন ধৰণৰ সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। পিঠা প্ৰতিযোগিতা, টেকেলি ভঙা প্ৰতিযোগিতা, ভেকচন প্ৰতিযোগিতা আমাৰ ইয়াত অনুষ্ঠিত হৈছিল। তাৰ পিছতেই যোৱাকালি প্ৰয়াত আনন্দৰাম বৰাৰ সোঁৱৰণি নৃত্যানুষ্ঠান আমি জিলা ভিত্তিত আয়োজন কৰিছিলোঁ। আৰু আজি
15 জানুৱাৰী আমাৰ সম্বৰ্ধনা অনুষ্ঠানকে মুখ্য কৰি দেৰগাঁৱৰ বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছোঁ। তেখেতসকলক সম্বৰ্ধনা জনোৱাৰ পিছতেই আমি বঁটা প্ৰদান অনুষ্ঠান আছে। বঁটা প্ৰদান অনুষ্ঠানৰ পিছতেই আমাৰ আজি নাট্য অনুষ্ঠান প্ৰয়াত অনুজ প্ৰতিম বৰুৱা সোঁৱৰণী নাট্য অনুষ্ঠান, নাট্যকাৰ প্ৰবীণ ফুকনৰ নাটক অজলা ককাইৰ পগলা মৰম অনুষ্ঠিত হ'ব। গতিকে সমূহ ৰাইজক আজি আমাৰ 80 সংখ্যক দেৰগাঁও ভোগালী বিহু সন্মিলনৰ শেষৰ দিনৰ কাৰ্যসূচী যি নাট্য অনুষ্ঠান আছে, সমূহ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ। ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আজি নাট্য অনুষ্ঠানৰ নাট উপভোগ কৰি আমাক সকলোকে উৎসাহ উদ্দীপনা যোগাব বুলি আমি আশা ৰাখিছোঁ। সদৌ শেষত দেৰগাঁও ভোগালী বিহু সন্মিলনখনিৰ দীৰ্ঘায়ু কামনা কৰি মাত্ৰ 20টা বছৰ বাকী আছে 100 বছৰ গৰকিবলৈ। এই অনুষ্ঠানভাগী যাতে চিৰদিনৰ কাৰণে জিলিকি থাকক। 1947 চনতে প্ৰতিষ্ঠা হৈ আজি 80 বছৰ গৰকা এই অনুষ্ঠানভাগী উজনি অসমৰ একমাত্ৰ পুৰণি ভোগালী বিহু অনুষ্ঠান। এই অনুষ্ঠানভাগীত আমাৰ অসমৰ বিভিন্নজন সাহিত্যিক লক্ষীনন্দন বৰা, যতীন্দ্ৰনাথ গোস্বামী, প্ৰফুল্ল চন্দ্ৰ বৰা, আব্দুল মালিক, লীলা গগৈকে মুখ্য কৰি বিভিন্নজন ব্যক্তিয়ে আমাৰ এই ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিছিল। আৰু পাছতো এই অনুষ্ঠানভাগী যাতে আৰু সুন্দৰ কৰি আমি পাতিব পাৰোঁ, সকলোৰে সহায় সহযোগিতা কামনা কৰি পুনৰবাৰ 80 সংখ্যক দেৰগাঁও ভোগালী বিহু সন্মিলনৰ তৰফৰ পৰা সদৌ ৰাইজলৈকে আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিশালৈ প্ৰয়াত অনুজ প্ৰতিম বৰুৱা নাট্য অনুষ্ঠানে দেৰগাঁও ভোগালী বিহু সন্মিলনৰ 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠানৰ সামৰণি পেলায়। ভোগালী বিহুলৈ কি ক'ব? হয়, আজি মোৰ গোলাঘাটত পৌৰসভাত মিটিং এখন আছিলে, তাকে তালৈকে যাবলৈ ওলাইছিলোঁ। ইয়াত ইমান মানুহ হৈছে, বোলো কিনো হৈছে এপাক চাই যাওঁ। তাকে সোমাই পেলাই দেখিছোঁ আকৌ ভেকচন প্ৰতিযোগিতা হৈছে, তাকে অকণমান উপভোগ কৰি যাওঁ। গছ গছনি ভাল লাগিছে যে গছ গছনি থকা এটা পৰিৱেশ। আজিকালি গছ গছনি কোনে ভাল পায়, সকলোৱেতো গছ গছনি কটাতহে লাগে। আজিকালি গছ গছনি নথকাৰ কাৰণে দিল্লীখন প্ৰদূষিত হৈ পেলাই অৱস্থাই। এতিয়া মোৰ অন্যখনো, সেই অন্যখন এনেই জ্বলাই দিলে, কি দৰকাৰ বাৰু জ্বলাবলৈ? বেয়াই লাগিছে তাকে। এতিয়া জুবিন গাৰ্গেও নাহৰ গছ ভাল পাইছে, এতিয়া জুবিন গাৰ্গেও তেনেকুৱা অৱস্থা হ'ল। আজিকালি মানুহে অকল কেৱল পইচা ঘটাৰ ধান্দাই, কাৰো এইবোৰ গছ গছনিৰ প্ৰতি একো হেৰি নাই। কিন্তু মানুহবোৰে তেতিয়াহে গম পাব যেতিয়াই সকলো পৃথিৱীখন ধ্বংস হৈ পৰিব। তাকে আজি ইয়ালৈ আহি ভালেই লাগিছে, গোটেইখন সেউজীয়া পৰিৱেশ আৰু ভেকচনো বহুত ধুনীয়াকৈ হৈছে, ভাল লাগিলে তাকে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।